হে দোস্ত গুড মৰ্নিং সুপ্ৰভাত কেনে আছে মইতো আজি বহুত এক্সাইটেড মৰ্নিং কিয়নো যোৱাকালি মোক এটা ইনভাইটেশ্যন আহিছে বহুত স্পেচিয়েল জায়গাৰ পৰা মোৰ বহুত ভাল লাগিছে আৰু সেইকাৰণে মই আজি মৰ্নিং উঠি পুৰা এক্সাইটেড আছো কিয়নো আপোনালোকে গম পায় যে অসমত 25-26 ফেব্ৰুৱাৰীত এডভান্টেজ আসাম 2.0 চলি আছে তো মই আজি কত যাই আছো আপোনালোকে চাই থাকক গম পাব যে মোক কৰ পৰা ইনভাইটেশ্যন কৰিছে আৰু মোৰ দেন 60 কান্ট্ৰিৰ পৰা অসমত আহি আছে ইনভেষ্টৰ্ছৰ আহি আছে তো আমি এডভান্টেজ আসাম 2.0 ৰ কাৰণে পুৰা এক্সাইটেড ৰেডি বলক আমি আজি আৰম্ভ কৰো আজি 25 তাৰিখ আজিৰ পৰা ষ্টাৰ্ট হ'ব 2 দিন আৰু এই এডভান্টেজ আসামত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু সেন্ট্ৰেলৰ হেল্থ মিনিষ্টাৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বহুত মানে ডাঙৰ মানুহ আহি আছে আৰু মিনিষ্টাৰ হক সবে থাকিব এই এডভান্টেজত আপোনালোকেও চাই থাকক I am ready for you. Let's go see. এতিয়া যাই আছো আজি যেহেতু 25 ফেব্ৰুৱাৰী সেইকাৰণে আমাক প্ৰথমতে বৰপেটা ডিসি অফিসত মাতিছে আৰু তাতে মই অকলে যাই আছো মানে অকল বৰপেটা ডিস্ট্ৰিক্টৰ পৰা 70 জন মানুহ মাতিছে তাৰে ভিতৰত মই আছো মোক মাতাৰ কাৰণ হৈছে মোৰ এটা হায়াত হাৰ্বাল ইন্ডাষ্ট্ৰি আছে আৰু এই ইন্ডাষ্ট্ৰিৰ উপলক্ষে মাতিছে চাই থাকক Today we'd like to welcome a big delegations of His Excellency Ambassadors, Head of Missions, which has been led by our Indian External Affairs Minister Dr. S. Jaishankar. I'd like to welcome all the excellent ধন্যবাদ অসমৰ সিএম স্যাৰ আৰু আমি ভাবো যে আমাৰ এই এডভান্টেজ আসাম 2.0 ৰ পৰা আমাৰ অসমখন আগুৱাই যাব আমাৰ অসমখন এদিন সোণৰ অসম হৈ গঢ়ি উঠিব আৰু ধন্যবাদ অল অফ ইউ